অসমৰ জাতীয় উৎসৱ ভোগালী বিহু যেনেকৈ ৰঙালী বিহু আমি উদযাপন কৰি আহিছোঁ ভোগালী বিহুও আমি ক'ব নোৱাৰা সময়ৰ পৰাই আমাৰ আইতা ককাৰ দিনৰ পৰা এইটো উদযাপন কৰি আহিছে আৰু আজি উৰুকাৰ দিনটো স্পেচিয়েলি সকলো নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ পৰিয়ালত খুব সুন্দৰকৈ সকলো এইটো পালন কৰি আহিছে মই দমাহী বুলি আমি কওঁ যেটো ভোগালী বিহু ইয়াৰ শুভেচ্ছা সকলো অসমবাসী আৰু বিটিআৰবাসীলৈ জনাইছোঁ নতুন বছৰ আৰম্ভ হৈছে সেই কাৰণে এই নতুন বছৰ আৰু ভোগালী বিহু দুইটা আমাৰ যেটো বছৰৰ আৰম্ভণি আৰু আমাৰ জাতীয় উৎসৱ আমাৰ সমাজখনত পৰিয়ালত মৰম স্নেহ আৰু ভাল পৰিৱেশ সকলোলৈ কঢ়িয়াই আনক হেতুকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তিনিদিনীয়া যেটো ভোগালী বিহু এই ভোগালী বিহু উদযাপনৰ দ্বাৰাই আমাৰ পৰিয়ালত সমাজত আমাৰ মাজত পুনৰ যেটো এটা ভাল মৰম স্নেহ সন্মান আৰু সকলোৰে লগত মিলিজুলি থাকিব পৰা এটা পৰিৱেশ ঘূৰি আহিব আৰু অনাগত দিনত আজি যি সুন্দৰ এটা সমাজ আমি বিটিআৰ অঞ্চলত পাইছোঁ বা অসমত পাইছোঁ এই সমাজখন সদায় সুন্দৰ হৈ থাকক আৰু ভোগালী বিহুত বা উৰুকাত সকলো মিলি নিজৰ ঘৰৰ নিজৰ পৰিয়ালৰ নিজৰ আপোন সকলৰ লগত থাকি পেলাই এই দিনটো কটাই অহাকালি মেজি জ্বলাব এই গোটেইখিনি পৰিৱেশত আজি অসমৰ যেটো জাতীয় জীৱন হেতু সুন্দৰকৈ আগবাঢ়ি আছে গতিকে অইন প্ৰত্যাহ্বানৰ লগতে আমাৰ জাতীয় জীৱন আমাৰ সংস্কৃতি আমাৰ ৰীতি নীতিবিলাক সদায় জীয়াই ৰাখি যাতে সমাজখন আগুৱাই যাব পাৰে এটো ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ